জুবিনৰ গোটেই জীৱনটো আছিলে দুখীয়া মানুহৰ লগত আৰু সদায় সাধাৰণ আৰু দুখীয়া মানুহৰ কাৰণে জুবিনে সংগ্ৰাম কৰিছিল, গানৰ মাজেৰেও সংগ্ৰাম কৰিছিল আৰু ব্যক্তিগতভাৱেও অজস্ৰজনক চিকিৎসা আদিৰ সহায় কৰি জুবিনে সাধাৰণ শ্ৰেণীৰ মানুহৰ মনত এটা বিশেষ স্থান লৈছিল। মই ৰাইজক অনুৰোধ কৰিম যে আজিৰ দিনটোত প্ৰায়বিলাক দোকান পোহাৰে জুবিনক সন্মান জনাই নিজৰ দোকান পোহাৰ বন্ধ ৰাখিছে। আমি যদি অহা 2-3 দিন দোকানীসকলক, ব্যৱসায়ীসকলক দোকান পোহাৰ বন্ধ ৰাখিবলৈ কওঁ, তেওঁলোকৰ গোটেই পূজাৰ ব্যৱসায়খনে বেয়া হৈ যাব। শ্ৰমিকসকলে কাম নাপাব। দৈনিক ৱেজ আৰ্নাৰসকলে পূজাৰ সময়ৰ আগতে খুব ইম্পৰ্টেণ্ট ব্যৱসায় বা ইম্পৰ্টেণ্ট বেতন আদি হেৰুৱাই পেলাব। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম যে আজি এটা দিন জুবিন গাৰ্গৰ সন্মানাৰ্থে দোকান পোহাৰ বন্ধ ৰখা হৈছে। আমি যাতে খুব বেছি ইনচিষ্ট কৰি নাথাকোঁ যে দোকান বন্ধ হ'ব লাগে, গাড়ী মটৰ বন্ধ হ'ব লাগে আৰু আমাৰ ব্যৱসায় বাণিজ্য বন্ধ হ'ব লাগে, সেইটো আমি কৰিব নালাগে। পূজাৰ বজাৰখন যদি ব্যৱসায়ীসকলে হেৰুৱাই পেলায়, তেতিয়াহ'লে তেওঁলোকে বছৰটো ইয়াৰ যিটো প্ৰভাৱ পৰিব তাক তেওঁলোকে মিলাব নোৱাৰিব। আৰু আমি সকলোৱে জানো যে জুবিন সাধাৰণ আৰু দৰিদ্ৰ শ্ৰেণীৰ মানুহৰ কাৰণে সংগ্ৰাম কৰিছিল। সেই দিশটো জুবিনৰ অনুৰাগীসকলক মনত ৰাখিবৰ বাবে মই বিনম্ৰ অনুৰোধ জনাম।